পানী যোগান আঁচনি অত্যন্ত দৰকাৰ ইয়াত মানে বৰিং কৰি ফেলে পানী নাপায় গতিকে এই অঞ্চল 10-12 কিলোমিটাৰৰ পৰাও পানী আনাৰ এটা মানে কি কয় বিভিন্ন জায়গা আছে গতিকে আজি ৰিকুৱেষ্ট কৰাৰ লগে লগে আমাৰ মানে জল জীৱন মিছন হেতুৰ পৰা ভুটানৰ পৰা পাইপেদি পানী আনি ইয়াত বিতৰণ কৰাৰ বাবে যে এটা 170 কোটিৰ প্ৰজেক্ট হেতু আজি দি দিলে আমাক এইটো কাম চলি আছে আৰু নৱেম্বৰ ডিসেম্বৰত এতিয়া এই পানী ৰাইজে পাব এই অঞ্চলৰ কাৰণে কল্পনাৰ বাহিৰৰ আঁচনি আছে আজি এই আঁচনিবিলাক দিছে বাকিটো গতে ভাৰতৰ নাগৰিকসকলৰ কাৰণে পাকঘৰলৈকে মোদীয়ে সব দি দিছে আজি ৰেশন কাৰ্ডৰ দ্বাৰা 35 কেজি চাউল দিছে মুখ্যমন্ত্ৰী ডাঙৰীয়া অৰুণোদয়ৰ 1250 টকা দিছে গেছৰ সাবসিডিৰ কাৰণে 450 টকা দিছে বেমাৰ আজাৰৰ কাৰণে 5 লাখ টকাকৈ খৰচ কৰিব পৰা বিভিন্ন বেমাৰত আয়ুষ্মান কাৰ্ড দিছে প্ৰত্যেকটা মানুহক ঘৰ দিছে প্ৰত্যেকটা ঘৰত আপোনাৰ পানী টেপ দিছে পানী টেপ গৈ পোৱাকৈ কাম কৃষকবিলাকৰ কাৰণে আজি 6000 দিছে এতিয়াতো 8000 লৈকে হিটো এক্সটেন্ড কৰিছে ল'ৰা ছোৱালীৰ এডমিশ্যন ফ্ৰী কৰি দিছে গতিকে কি দিয়া নাই গতিকে আমাৰ সমষ্টিৰ মানুহ উন্নয়নৰ স্বাৰ্থত যেটো দেখিছে যেটো দিলে তাৰ প্ৰতিদিন হিচাপে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ দিয়াৰ নামত সবে দিলীপ শইকীয়া ডাঙৰীয়াক পদুম ফুলৰ ছবিত ভোট দিব বিপুল ভোটত জয়যুক্ত হ'ব তাকে কৰি আছে বিভিন্ন ৰাস্তা পদূলি গাঁও অঞ্চলত হৈছে গতিকে হেতুৰ কাৰণে মই কওঁ যে বিকল্প কি ভাবিব যেটো ৰাম ৰাম হৈ আছে সবৰে তো ইয়াতে দিব গতিকে মই বেলেগটো নাজানো পানেৰী সমষ্টিত মততে একো তেনেকুৱা ধৰণৰ নাই কিন্তু দুই এটাটো উল্টা ভাবা মানুহ থাকিবই গতিকে অলপ ভোট দিবলৈ আমাৰ 12টা মান কেণ্ডিডেট আছে তেওঁলোকে সেইবিলাকক দি দিব আৰু বাকি দাদাগিরি নকর কাকত বিড়ি এক মুঠা দিব নোৱাৰে বুঝি পালে কিন্তু আমি নাথাকিলেও যদি মোদী থাকে প্ৰধানমন্ত্ৰী হৈ ফলে এই সরকার যদি থাকে আমার অৰুণোদয় হৈ থাকিব আমার গেছৰ সাবসিডি হৈ থাকিব